গুপ্তচৰৰ মুখত শুনিছো অপদাৰ্থ কলিয়া কৃষ্ণই হেনো বধ কৰিলে মোৰ সখা নৰকাসুৰক। সখাৰ কথা মনত পৰিলেই মোৰ মন হয় ব্যাকুল। যাও আজি এই অগ্নিৰে সমগ্ৰ নৰকপুৰী জ্বলাই ভস্মীভূত কৰে। কৃষ্ণ কৃষ্ণ। ভাই, তুমি বোলে ডিবিডৰ হাতত বন্দী হলা? দাদা, ভক্তৰ ওচৰত মই সদায়ে বন্দী। তেন্তে ডিবিডৰ মৃত্যু কি নহ'ব নেকি দাদা? তাৰ বাবে তুমি নকৰিবা চিন্তা। আঁচনি মই কৰিছো যুগুত। অচিৰেই তোমাৰ মুষ্টিৰ প্ৰহাৰত ডিবিডে তেজিব নিজৰ প্ৰাণ। দাদা, সকলোবোৰ তোমাৰ চালনা কৃষ্ণ। দাদা, মই এতিয়া অগ্ৰসৰ হওঁ, তুমি নিজকে প্ৰস্তুত কৰিবা। ভাল দাদা, ভাল বাৰু, তুমি যোৱাগৈ। মই ডিবিডৰ মৃত্যুৰ বাবে হওঁ প্ৰস্তুত। কৃষ্ণ কৃষ্ণ। ক'ত পলাই সাৰিবি কলিয়া কৃষ্ণ? বিচাৰি আহিছো আজি মই। এখোজ আগ নবাঢ়িবি ডিবিড। প্ৰথমে মোৰ লগত যুদ্ধ কৰ, তাৰ পাছত দেখাবি তোৰ বলৰ পৰাক্ৰম। কোন তই পথাৰ কণ্টক? বাধা দিছ মোৰ শুভ মুহূৰ্তত। এৰি দে ৰাস্তা, যাওঁ মই কৃষ্ণক বিচাৰি। নালাগে তই কৃষ্ণক বিচাৰি যাব। প্ৰথমে মোক পৰাজয় কৰ, তাৰ পিছত তই দেখাবি তোৰ বলৰ পৰাক্ৰম। লাগিলে মহাবীৰ লাগিলে মহাবীৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰ। এই বীৰত্বলৈ আহিছিলে ডিবিডৰ সংগে যুঁজিবলৈ। থাক পৰি ইয়াতে, মই যাওঁ কৃষ্ণক বিচাৰি। সাৱধান সাৱধান ডিবিড। খন্তেক মূৰ্ছিত হোৱা দেখি ভাবিছ নেকি তই ৰঞ্জয় হৈ বুলি? এই মুহূৰ্ততেই দেখা পাবি এই বলোৰামৰ পৰাক্ৰম কিমান। দে মুষ্টিযুদ্ধ, নকৰি পলম। মুষ্টিযুদ্ধ হলো মই এই দুৰ্জয় গদা। দেখুৱা শক্তি তোৰ, বধ কৰিবা কিন্তু ডিবিডৰ হাতত। পৰি থাক ইয়াতে, আৰু মই যাওঁ এতিয়া নিজ কৰ্তব্যৰ হেতু।